নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ গোৱালপাৰাত উচ্ছেদ চলোৱা বহু বিষয়া বিপদত পৰিব বন বিষয়া জিলা প্ৰশাসনৰ বিৰুদ্ধে কঠোৰ ৰাজ্যপাল ৰাইজক প্ৰশাসনৰ বিৰুদ্ধে অভিযোগ দাখিলৰ আহ্বান এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই কয় বদৰুদ্দিন আজমল মোৰ মতে চলে প্ৰদূষিত পৰিৱেশৰ সৃষ্টি নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ হিন্দু যুৱকে মুছলমান নাম ৰাখি বিয়াহ কৰালে মুছলমান যুৱতীক তিনি মুছলমান যুৱতীক প্ৰেমৰ প্ৰলোভন দি বিয়া কৰাইছিল নিজৰ ধৰ্ম লুকুৱাই ৰখা ৰবি কুমাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল তিনি যুৱতী এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ মন গলে এতিয়া ক্ৰয় কৰিব নোৱাৰিব মাটি হিন্দুৱে মুছলমানৰ মাটি অথবা মুছলমানে হিন্দুক মাটি ক্ৰয় বিক্ৰয়ত ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এছঅপি এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ গোৱালপাৰাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে নিজকে ইউটিউবাৰ বুলি পৰিচয় দিয়া বৰখা বৰাই ৰাজপথতে এজন যুৱকক অপদস্থ কৰাৰ লগতে গোৱালপাৰাৰ এছপি আৰু ডিসি মোৰ তলত থাকে বুলি মন্তব্য কৰিছিল এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ বিয়লিবাগত অহা মুখলদাৰ বৰষুণৰ ফলত জোৰাবাটত ভয়ংকৰ পৰিস্থিতি কৃত্ৰিম বানত গোৰ গ'ল ২৭ নং আৰু ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৮ মাইল ৯ মাইল ১১ মাইল আৰু জোৰাবাট ঘাইপথত এতিয়া তীব্ৰ যানজঁট এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ নগাৰ দপদপনিত আতংকিত খিলঞ্জীয়া উৰিয়াম ঘাটত নগাৰ আগ্ৰাখনৰ চূড়ান্ত ৰূপ গৰু ছাগলীও প্ৰৱেশ কৰিব নোৱাৰিব নগাই দাবী কৰা মাটিত নিৰ্দেশ অমান্য কৰিলে ভৰিব লাগিব ৫০,০০০ টকাৰ জৰিমনা এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ গোৱালপাৰাৰ উচ্ছেদিত পৰিয়ালে অভিযোগ দিলে বিপদত পৰিব চৰকাৰী বিষয়া গোৱালপাৰাত উচ্ছেদ চলাই বিপদত প্ৰশাসন এবাৰ গোৱালপাৰাৰ উচ্ছেদৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ ৰাজ্যপালৰ বন বিষয়া জিলা প্ৰশাসনৰ বিৰুদ্ধে কঠোৰ ৰাজ্যপাল এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ সৈয়দা হামিদাৰ মন্তব্যই জ্বলাইছে অসম সৈয়দাক লৈ গৰজি উঠিছে হুদৌ অসম ছাত্ৰ সন্থা সৈয়দা হামিদাক নিমন্ত্ৰণ দিয়া সকলে ক্ষমা খুজিব লাগে সৈয়দা হামিদাক কোনে মাতিছিল কাৰ সভাত আহি বিতৰ্কিত মন্তব্য কৰিছিল এ প্ৰশ্ন কৰিছে হুদৌ অসম ছাত্ৰ সন্থাই এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ ধনী ধনী লোকে ভাৰত এৰি বহিৰাষ্ট্ৰত লৈছে নাগৰিকত্ব ৫ বছৰত ১০ লাখ লোকে এৰিছে ভাৰতীয় নাগৰিকত্ব বিদেশ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০১৯ চনৰ পৰা ২০২৪ চনৰ ভিতৰত ১০,৪০,৮৬০ জন ভাৰতীয়ই এৰিছে নাগৰিকত্ব এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ থাউৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন সালফা নেতা কুশল দুৱাৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ বিধায়ক অখিল গগৈ এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে অকলে প্ৰতিদ্বন্দ্বিতা নকৰে বিজেপিক পৰাভূত কৰিব বিচৰা সকলো ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা কৰিব কংগ্ৰেছে এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ হেডলাইন লৰেণজিৎ গগৈৰ ঘোঁৰাত যি উঠিব তাৰ দুৰ্ঘটনা হ'ব অজিত ভূঞাৰ পাল্লাত পৰিলেই একেই হ'ব লৰেণজিৎ গগৈ অজিত ভূঞাৰ বিৰুদ্ধে গৰজি উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ ভোট চোৰে চকী এৰক স্বচ্ছতাৰ কথা কোৱা নৰেন্দ্ৰ মোদীয়ে
ভোট চুৰি কৰাটো প্ৰমাণ হৈছে বিজেপিয়ে ভোট চুৰি কৰাটো ৰাহুল গান্ধীয়ে তথ্য সহকাৰে উপস্থাপন কৰিছে